এই মুহূৰ্তত আপোনালোকে কি ক'ব? এতিয়া আপোনালোকৰ কেনেকুৱা? ক'ব লগা একো নাই। বিজেপি এজিপি সমৰ্থিত ট্ৰেক্টৰ দলৰ প্ৰাৰ্থী UPPL দলৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত বিপুল ভোটত কোকৰাঝাৰ লোকসভাৰ পৰা জয় হৈ দিল্লীলৈ যাব। এটা BPFৰ বিধায়কে এটা অভিযোগ কৰিছে যে আপোনালোকে বিজেপি আৰু মিনি দিছপুৰ বনাই নেতা মন্ত্ৰী ইয়াত বাহৰ প্ৰতি ঘৰে ঘৰে প্ৰচাৰ চলাইছে, এই বিষয়ে কি ক'ব? বেয়া পাবলৈ কি আছে? নিৰ্বাচনত মানুহ প্ৰচাৰ চলাবই, ইয়াত বেয়া পাব লগা কি আছে? শংকিত হ'লে মানুহ প্ৰচাৰ চলায় নেকি? আমাৰ শক্তি আছে বুলি আমি প্ৰচাৰ চলাই আছোঁ, আমাৰ লগত মানুহ আছে বুলি আমি প্ৰচাৰ চলাই আছোঁ, আমাৰ কাৰ্যকৰ্তা আছে বুলি আমি চৰকাৰ প্ৰচাৰ চলাই আছোঁ, আমাৰ সংগঠন আছে বুলি আমি প্ৰচাৰ চলাই আছোঁ। তেওঁ কি ভিত্তিতে এই অভিযোগটো? তেখেতৰ ভিত্তিত তেখেতে উত্তৰ দিব। আপুনি কি ক'ব? আপোনালোকে জানে ইয়াততো আপুনিতো BTRৰে বাসিন্দা। আপোনালোকে আজি যিটো আপোনালোকৰ কাম বহুতখিনি কমি গ'ল। আগততো ডেইলি বোমা ফুটে, ডেইলি কিডনেপিং হয়, ডেইলি গোলাগুলি হয়, ডেইলি মানে অশান্তি এটা থাকে। তে আপোনালোকে এই নিউজবোৰ কভাৰ কৰিব লাগে। এতিয়াতো এই বোমা ফুটা নাই, গুলি চলা নাই, গ্ৰেনাইট চলা নাই, গ্ৰেনাইট ফুটা নাই, বোমা ফুটা নাই, কিডনেপিং হোৱা নাই। কিমান শান্তি আছে? তে শান্তিটো কোনে আনিলে? মোদীজীয়ে শান্তি আনিলে, ডক্টৰ হিমন্ত বিশ্বই শান্তি আনিলে, প্ৰমোদ বড়োই শান্তি আনিলে, আৰু ৰাইজ শান্তি বিচাৰিছিলে, আমি শান্তি দিলোঁ। এই শান্তিটো চিৰস্থায়ী কৰাৰ কাৰণে ট্ৰেক্টৰৰ ছবিত ভোট দি জয়ন্ত বসুমতাৰীক জিকাই মানুহে দিল্লী পঠাই মোদীজীক আশীৰ্বাদ কৰিব।